চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত যোৰহাট কপালে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে চুতীয়া জনগোষ্ঠীৰ কেইবাটাও ভাতৃ সংগঠনৰ আহ্বানত আজি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। জনজাতিকৰণ নোপোৱালৈকে প্ৰতিবাদ চলি যাব বুলি দাবী কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী শ্লোগানেৰে যোৰহাটৰ আকাশ পতাশ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈকে বিশাল প্ৰতিবাদী শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে জনজাতিকৰণ নাপালে ২৬ চনৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি প্ৰাচনীৰ ৰিপৰ্ট, AIN লাইভ। আমি প্ৰথমবাৰৰ বাবে এনেধৰণে আন্দোলন কৰিবলৈ ওলাই আহিবলগীয়া হ'ল। ইয়াৰ আগত আমি চৰকাৰৰ ওচৰত যথেষ্ট আবেদন নিবেদন কৰি জনজাতিকৰণৰ কাৰণে দাবী দিছিলোঁ, কিন্তু তেখেতলোকে কৰিম বুলি আজি এইখিনি পুৱাই দিলে। কিন্তু শেহতীয়াকৈ 2 বছৰ আমাক সহুকা পিছলা কৰিছে। এদিন কয় দিয়া যাব, এদিন কয় আনে বাধা দিছে, এদিন কয় 50-50। এইটো কি? আমি সকলোৱে লগত মিলি থকা জাতি, কোনোদিনে আমি আন্দোলন কৰি নেতা হোৱা প্ৰৱণতা থকা জাতি নহয়। আমি সকলো হেৰুৱালোৱে জাতিটোৱে। তাৰপিছতো যদি আমাক এনেধৰণে কয় আমি বাধ্য হ'ম জনজাতিকৰণৰ কাৰণে আন্দোলন কৰাই নহয়, আমি চব কৰিবৰ কাৰণে বাধ্য হ'ম। আজি অসমৰ চাৰিও জেগাতে এই যিটো পৰিৱেশ সৃষ্টি হৈছে, কিয় সৃষ্টি হৈছে কোনেও মাতিও নাই, কোনো আহিবলৈ কোৱা নাই। সেইটো স্বতঃস্ফূৰ্ত আন্দোলন। চুতীয়াসকলৰ নিজা দাবী, প্ৰাপ্য অধিকাৰ, আমাৰ জন্মত স্বত্ব, আমাক জনজাতিকৰণ লাগিব আৰু দিব লাগিব। ইয়াৰ বাহিৰে অন্যান্য আমি একো কথাই চিনি নাপাওঁ। ২৬ নিৰ্বাচনৰ সন্মুখত এয়া এক প্ৰচুৰ হুংকাৰ নেকি আপোনালোকৰ? এই বস্তুটো আমি সেইধৰণে নাভাবিম। হুংকাৰ নহয়, এইটো অবিৰতভাৱে চলিব যেতিয়ালৈকে এই আমাৰ জনজাতিকৰণ নহ'ব। ২৬টো কি আৰু ঢেৰ ইলেকশ্যন আহিব, কিবা আহিব, কিন্তু আমি পাঁচ চুহুকি নাযাওঁ। প্ৰত্যেকজন চুতীয়া ৰাজপথলৈ ওলাই আহিবলগীয়া হ'লে ওলাই আহিবৰ কাৰণে বাধ্য, আৰু ওলাই অহাৰ আমাৰ এইটো সিদ্ধান্ত আজি লৈছে সকলোৱে। আমি ইয়াৰ দ্বাৰা এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ বহুত দিন সহ্য কৰোঁ। চুতীয়া জনগোষ্ঠীত খুব সহজ সৰল একেবাৰে জনজাতীয় লোক। আমি কৃত্ৰিমতা বুজি নাপাওঁ। চৰকাৰৰ আভুৱা ভৰা সেই কথাবোৰত আমি ভুল গৈ ইমান দিনে বাট চালোঁ। এতিয়া দেখিছোঁ যে চৰকাৰৰ যি দুমুখীয়া নীতি, মুখ্যমন্ত্ৰীজনে আজি কয় যে চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। যোৱা ২৭ মাৰ্চত আমাক মাতি নি তেওঁলোকে ক'লে যে চুতীয়া মৰাণ মটক আৰু চুতীয়াক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো বাধা নাই। কিন্তু আমি দেখিলোঁ যে আমাৰ এইকেইটাৰ ভিতৰতে মৰাণ মটকক স্বায়ত্তশাসন প্ৰদান কৰিলে, কিন্তু চুতীয়াসকল তাৰ পৰা বঞ্চিত হৈ গ'ল। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ তেনেকুৱা ধৰণৰ বক্তব্যৰ প্ৰতি আমি আস্থা হেৰুৱাই পেলাইছোঁ। গতিকে আমি আজি ইয়াত যি গণসমাৱেশ হৈছে, আজি দেখিছে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। এয়া কোনো তথাকথিত আন্দোলন নহয়, এয়া জাতিৰ ন্যায্য প্ৰাপ্তি অধিকাৰৰ বাবে হিয়া উজাৰি কৰা এটা আন্দোলনৰ এয়া আৰম্ভণি। ইয়াতে উকমুকনি উঠিছে। ইতিমধ্যে আপোনালোকে জানে যে চুতীয়া যুৱ সন্মিলনে যোৱা সময়ছোৱাত তিতাবৰৰ পৰা আৰম্ভ কৰি ধেমাজিলৈকে, তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি লখিমপুৰলৈকে জনজাতিকৰণৰ মৰ্যাদাৰ বাবে জোৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। বৰ্তমান চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠনৰ নেতৃত্বত পুনৰ এক আন্দোলনৰ উকমুকনি উঠিছে। ২৫ নৱেম্বৰত যদি কোনো পধ্যে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত ইমান কোনো খুঁত লৈ যায়, তেতিয়াহ'লে গোটেই অসম জ্বলা এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আপোনালোকৰ আগত স্পষ্টভাৱে জনাইছোঁ যে আমি আৰু চৰকাৰৰ আভুৱা ভৰা কথাত ভুল নাযাওঁ। আমি আলোচনাৰ মাজত আলোচনাৰ বিষয়টোৰ ওপৰত আমাক আৰু কৰিব নোৱাৰিব। আমাক মাত্ৰ ৰিজাল্ট লাগিব। আমাক AC ৰুমত বহুৱাই চাহ খুৱাই আৰু প্ৰলোভন দিয়াৰ কথাত আমি মানি নল'ম। আমাক ২৫ নৱেম্বৰত ৰিজাল্ট লাগিব, আৰু ডিচেম্বৰৰ ভিতৰত আমি কিন্তু জনজাতিকৰণ পাম নে নাপাম তাৰ সঠিক উত্তৰ লাগিব। আৰু ডিচেম্বৰৰ ভিতৰত যদি নাপায়, ডিচেম্বৰৰ পাছৰ পৰা আমাৰ আন্দোলন ইমানেই জংগী হ'ব। আপোনালোকে যেনে যোৱা আন্দোলনসমূহত কিন্তু চুতীয়া জনগোষ্ঠীৰ মানুহে তেজ দিবলৈ ভয় কৰা নাই। অসম আন্দোলনেই হওক বা আলফাৰ আন্দোলনেই হওক বা যিখিনি আমাৰ অসমত আন্দোলন হৈছে, তাত কিন্তু চুতীয়া জনগোষ্ঠীৰ শ্বহীদৰ সংখ্যা
অন্য জনগোষ্ঠীতকৈ কম নহয় এতিয়াও আমি আমাৰ তেজাল ডেকাসকল ওলাই আহিছে অনাগত সময়ত চুতীয়া জনগোষ্ঠী জনজাতিকৰণৰ বাবে আমি বুকুত কিন্তু গুলি ল'বলৈ ভয় নকৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যদিও ভিতাই মাৰে যে তেওঁ চলুৱা জনগোষ্ঠীৰ স্বাৰ্থত কাম কৰে আমি দেখিছোঁ যে তেওঁ কা আন্দোলন আনিবৰ কাৰণে ইয়াত জোৰ কৰিব পাৰিলে কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ দি ইয়াৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ বাবে ইয়াক জনজাতীয় ৰাজ্য হিচাপে গঠন কৰিলে ইয়াত আমাৰ খিলঞ্জীয়াসকল নিজে নিজে আমাৰ ইয়াত সংৰক্ষিত হ'ব আপোনালোকে নিশ্চয় জানে যে অসম আৰু ত্ৰিপুৰা বাদে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে জনগোষ্ঠীয় ৰাজ্য হোৱাৰ বাবে তাত বিদেশীৰ প্ৰৱেশ কৰিব নোৱাৰে কিন্তু আমাৰ অসমত এতিয়া একেবাৰে মুকলি হৈ আছে ইয়াত মুকলি কৰি দিয়া হৈছে যে যেই আহক আহি পেলানি অসমত ইয়াত প্ৰতিস্থাপন কৰিব গতিকে আমি এই কথা মানি নলওঁ গতিকে এইটো কথাত আমি এটা ভাবিছোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে হয়তো কাৰোবাৰ সান্দহ খোৱা বালি তল যাব দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়ান নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড